সন্মানীয় দৰ্শকবিন্দুসকল, সাঁথৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগতে দিয়া সোধা প্ৰশ্নটো আছিল কি পানীত মাছ নাথাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চকুৰ পানীত মাছ নাথাকে। শুদ্ধ উত্তৰ বহুতে দিছে। শুদ্ধ উত্তৰ দেউতাসকলক ধন্যবাদ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কেঁচাতে ঢিলা পকিলে টান বছৰি কাটে দুখন কাণ। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হৈছে পথাৰৰ আলি, হয়নে? তাৰ পিছৰ প্ৰশ্নটো হৈছে ওলাওতে খুন্দা সোমাওতে খুন্দা কোনে খায় দিনে ৰাতি কোন সেই বুন্দা। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হৈছে মাকু। ৩ নম্বৰ প্ৰশ্ন কুমাৰ ঘৰৰ বাটি বতাহ খাই দিন ৰাতি। সময় শেষ। উত্তৰটো হৈছে নাক, হয়নে? এতিয়া ৪ নম্বৰ প্ৰশ্ন শুকান বালিৰ কেৰাহী তাতে নাচে ফুপলি। সময় সমাপ্ত। উত্তৰটো হৈছে আখৈ। এতিয়া ৫ নম্বৰ প্ৰশ্ন তল মূৰ কৰি বহি থাকে সি বহু কথা ভাবি বিলৰ পাৰত গলেই দেখা পাবা কোন সেই মুলি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হৈছে বগলী। পিছৰ প্ৰশ্নটো হৈছে কেমেৰুনৰ মেৰুন কাটি ৰেখাৰ কাটি ঘাৰ গোলাঘাটত আনি ভাজি বনাই খা। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হৈছে কেৰেলা। এতিয়া ৭ নম্বৰ প্ৰশ্ন ৰঙাকৈ ৰেল খনি চকা কিন্তু নাই অলপমান চুই দিলেই ঘূৰণীয়া হৈ যায়। সময় সমাপ্ত। উত্তৰটো হৈছে কেৰেলুৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে কি বস্তু মহিলাসকলে সদায় পিছৰ পৰা লয়। সময় সমাপ্ত। উত্তৰটো হৈছে উৰণি, হয়নে? এতিয়া ৯ নম্বৰ প্ৰশ্ন কাটি দিলে মই কান্দি থাকো নকটাকৈ মই থাকিব নোৱাৰো। সময় শেষ। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে পিয়াজ। ১০ নম্বৰ প্ৰশ্ন অ প্ৰভু ৰঙা চৰণ তুমি ওলালেই মোৰ মৰণ। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে কলডিল। পিছৰ প্ৰশ্নটো হৈছে অহু 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 গোটেই গাত চকু। এইটো প্ৰশ্ন আপোনালোকৰ বাবে। কমেণ্ট বক্সত উত্তৰটো নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।